2026 চনটো যদি 2025 দৰে সেম হয়, সেম প্ৰবলেম, সেম ইনকাম, সেম স্ট্ৰেছ, তেতিয়াহ'লে ইয়াৰ বাবে কোন দুখী হ'ব? ইয়াৰ বাবে তোমাৰ ভাগ্য দুখী নহয়, ইয়াৰ বাবে তোমাৰ সোসাইটিও দুখী নহয়, ইয়াৰ বাবে চৰকাৰো দুখী নহয়, ইয়াৰ বাবে কেৱল দুখী হ'বা তুমি। হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, মই আজি ইয়াতে তোমালোকক মোটিভেট কৰিবৰ কাৰণে অহা নাই, মই আজি তোমালোকক ইয়াতে সাৰ পোৱাবৰ কাৰণে আহিছোঁ। কাৰণ 2026 তোমাৰ জীৱনটো অটোমেটিক্যালি চেঞ্জ হৈ নাযায়। 2026 তোমাৰ জীৱনটো সলনি কৰাৰ তুমি সিদ্ধান্ত ল'ব লাগিব। আৰু এই ভিডিঅ'টো যদি তুমি শেষলৈকে চোৱা আৰু ইয়াত দিয়া 5টা পৰামৰ্শক যদি তুমি আখৰে আখৰে পালন কৰা, তেতিয়াহ'লে মই এটা বস্তুটো গ্যাৰান্টি দিব পাৰিম যে 2026 চনটো তোমাৰ এতিয়ালৈকে জীৱনৰ আটাইতকৈ বেষ্ট বছৰ হ'ব। আমি আৰম্ভ কৰোঁ। জীৱনটোক সলনি কৰাৰ প্ৰথম ষ্টেপটো হৈছে বহুত সিম্পল কিন্তু বৰ টান। এইটো হৈছে ষ্টপ ব্লেমিং। আমি কোনো মানুহকে যিকোনো কাৰণতে ব্লেম দিব নোৱাৰোঁ। স্পেচিয়েলি আমাৰ জীৱনত হৈ থকা ঘটনা পৰিঘটনাৰ বাবে আমি কাকো ব্লেম দিব নোৱাৰোঁ। না তুমি তোমাৰ সোসাইটিক ব্লেম দিব পাৰিবা, না তোমাৰ চৰকাৰক ব্লেম দিব পাৰিবা, না তোমাৰ পেৰেণ্টছক ব্লেম দিব পাৰিবা, না তোমাৰ পাষ্টক তুমি ব্লেম দিব পাৰিবা, না তুমি নিজৰ ভাগ্যক ব্লেম দিব পাৰিবা। কাৰণ যিদিনাই তুমি নিজৰ লগত এই কথাষাৰ ক'বা ন যে আই টেক দ্য ফুল ৰেছপনচিবিলিটি অফ মাই লাইফ, সেইদিনা নিজৰ এটা পাৱাৰ আহে নিজৰ লাইফটোক চেঞ্জ কৰাৰ। ব্ৰেইনটো ৰেডি হয় নিজক চেঞ্জ কৰাৰ বাবে, কিন্তু তাৰ কাৰণে আমি এটা বস্তু নিজক বাৰ বাৰ ক'ব লাগিব যে আই এম ৰেছপনচিবল ফৰ মাই লাইফ। এষাৰ কথাই আছে নহয় যে ছাকচেছফুল মানুহে ৰেছপনচিবিলিটি লয় আৰু ফেইলিয়াৰে কেৱল বেলেগক ব্লেম দিয়ে। না উইনাৰ্ছ every time take the responsibility and losers just give excuses. সেয়ে 2026 চনটো যদি ঠিক কৰিব ইচ্ছা আছে, 2026 চনত যদি নিজৰ জীৱনটো চেঞ্জ কৰিব ইচ্ছা আছে, য'ত যি ঘটনা হৈ আছে নিজৰ লাইফত, তাৰ কাৰণে নিজক ৰেছপনচিবিলিটি দিব লাগে আৰু সদায় এটা কথা নিজক ক'ব লাগে যে আই এম ৰেছপনচিবল ফৰ দিছ। ইয়াৰ পৰাই জীৱনটো সলনি হোৱাৰ আৰম্ভণি হয়। নম্বৰ 2, ডিচাইড হু উইল ইউ বিকাম। নিজক এটা প্ৰশ্ন সোধা, 2026 চনৰ শেষলৈকে তুমি কোন হ'ব খোজা? What do you really want to be by the end of 2026? তুমি এইটোত বেছি গুৰুত্ব নিদিবা যে তুমি কি পাব বিচাৰিছা, তুমি এইটো বেছি গুৰুত্ব দিবা যে তুমি কি হ'ব বিচাৰিছা। তুমি এজন ৰেছপনচিবল পাৰ্চন হ'ব বিচাৰিছা, তুমি ফাইনেন্সিয়েলি ষ্টেবল হ'ব বিচাৰিছা, তুমি এজন ভাল বিজনেছমেন হ'ব বিচাৰিছা, ভাল ষ্টুডেণ্ট হ'ব বিচাৰিছা, ভাল সেলছমেন হ'ব বিচাৰিছা। আচলতে তুমি কি হ'ব বিচাৰিছা? কাৰণ আমাৰ ফিউচাৰটো টোটেলি আমাৰ ডিপেণ্ড কৰিব আমাৰ আইডেণ্টিটিৰ ওপৰত। যদি আমি আমাৰ ফিউচাৰ চেঞ্জ কৰিব লাগে আমি আমাৰ আইডেণ্টিটিটো চেঞ্জ কৰিব লাগিব। যদি সেম আইডেণ্টিটিটো ৰাখি পেলাই আমি হেবিট ডেভেলপ কৰিব বিচাৰোঁ, আমি কিবা লাইফত বস্তু পাব বিচাৰোঁ, তেতিয়াহ'লে এইটো পচিবল নহয়। আমি প্ৰথম আমাৰ আইডেণ্টিটি চেঞ্জ কৰিম, তাৰ পাছতহে আমাৰ ফিউচাৰ চেঞ্জ হ'ব। সাইকলজিত এটা কথা আছে, বিহেভিয়াৰ ফলোজ আইডেণ্টিটি। যেতিয়া আমাৰ আইডেণ্টিটি চেঞ্জ হ'ব, তেতিয়া লাহে লাহে আমাৰ বিহেভিয়াৰবিলাক চেঞ্জ হ'ব। ফৰ এক্সাম্পল, যদি মই এইটো মানুহ যে মই মেথছত খুব বেয়া, তেতিয়াহ'লে মোৰ সন্মুখত যেতিয়া এটা মেথছ আহিব, মোৰ ব্ৰেইনটোৱে এইটো ট্ৰাই কৰিব যাতে তেওঁ এইটো প্ৰুভ কৰিব পাৰে যে মই মেথছত বেয়া, আৰু সেইটো কাৰণে মেথছটোত কিবা নহয় কিবা এটা প্ৰব্লেম ক্ৰিয়েট কৰি দিব যাতে মেথছটোৰ চলিউশ্যন নাহে। কিন্তু তাৰ অপজিটত মই যদি কওঁ যে মই মেথছত খুব ভাল, তেতিয়াহ'লে ব্ৰেইনে এইটোকো সঁচা বুলি প্ৰমাণ কৰিব ট্ৰাই কৰিব। সেইটো কাৰণে ব্ৰেইনৰ যিমান উৰ্জা আছে সেইটো লগাই দিব সেই মেথছটোক ছল্ভ কৰাৰ কাৰণে, আৰু এনেকৈয়ে আইডেণ্টিটিয়ে কাম কৰে। আমি যিটো চেঞ্জেছ আমাৰ লাইফত আনিব ইচ্ছা কৰি আছোঁ সেই এৰিয়াটোত কেৱল আমি আমাৰ আইডেণ্টিটিক চেঞ্জ কৰিব লাগে, যে আই এম মাষ্টাৰ অফ ইট, আই এম এক্সপাৰ্ট অফ ইট, তেতিয়া অট'মেটিকেলি আমাৰ বিহেভিয়াৰত সেই চেঞ্জেছটো অহা আৰম্ভ হয়। সেয়ে মই এটা সৰু এক্টিভিটি দিব বিচাৰিছোঁ। মই এটা চেণ্টেন্স দিম আৰু সেই চেণ্টেন্সটো তোমালোকে কমপ্লিট কৰিব লাগে, আৰু ইয়াৰ কাৰণে তোমালোকে ভিডিঅ'টো পজ কৰি ল'ব পাৰা। ইন 2026 I become a person of, now fill in the blank. ভিডিঅ'টো পজ কৰিব পাৰা, কৰি পেলাই এইটো ফিল আপ কৰিব পাৰা, কাৰণ যেতিয়া তুমি আইডেণ্টিটিটো ক্ৰিয়েট কৰিবা তোমাৰ লাইফ চেঞ্জ হোৱা আৰম্ভ হ'ব। নম্বৰ 3, চেঞ্জ ইয়'ৰ ডেইলি হেবিট। আমি আমাৰ জীৱনটো সলাব নোৱাৰোঁ, কিন্তু আমি আমাৰ অভ্যাস সলাব পাৰোঁ, আৰু অভ্যাসে আমাৰ জীৱনটোক সলাব পাৰে। সেইকাৰণে মই ইয়াত কেইটামান অভ্যাসৰ কথা ক'ব বিচাৰিছোঁ, যিটো অভ্যাস 2026 চনত যদি এপ্লাই কৰা যায় তেতিয়াহ'লে ডেফিনেটলি আমাৰ জীৱনটো চেঞ্জ হ'ব। নম্বৰ 1, ৱেক আপ 30 minutes বিফ'ৰ ইয়'ৰ টাইম।
যদি আমি ডে টু ডে লাইফত আমি জেনেৰেলি যিমান বজাত সাৰ পাওঁ তাতকৈ যদি আমি আধা ঘণ্টা আগত উঠা অভ্যাস কৰোঁ তেতিয়াহ'লে আমি 30 মিনিট সময় এটা এক্সট্ৰা পাম আৰু এই 30 মিনিট সময়ত আমি অকণমান এক্সাৰচাইজ কৰিব পাৰিম এই 30 মিনিট সময়ত আমি কিবা কিতাপ পঢ়িব পাৰিম এই 30 মিনিট সময়ত আমি অকণমান পৰিৱেশৰ লগত বা আমাৰ ফেমিলিৰ লগত টাইম কটাব পাৰিম আৰু আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল যে 30 মিনিট আগতে সাৰ পোৱাৰ বাবে আমি গোটেই দিনটোৰ বাবে এনেকুৱা অনুভৱ কৰি থাকিম যে কিবা এটা চেঞ্জেছ আমি পোৱা আৰম্ভ কৰিছোঁ বা কিবা এটা এচিভমেণ্ট পাইছোঁ আধা ঘণ্টা আগত উঠি নম্বৰ 2 নো ফোন ফৰ দ্য ফাৰ্ষ্ট 20 মিনিট আমাৰ আটাইতকৈ বেয়া অভ্যাসটো হৈছে যে আমি ৰাতিপুৱা সাৰ পাই উঠিয়ে বিচনাতে আমি আগতে ফোনটো লওঁ আমি হোৱাটছআপ চেক কৰা আৰম্ভ কৰোঁ আমি ফেচবুকৰ ইনবক্স মানে চোৱা আৰম্ভ কৰোঁ এইটো এটা মাৰাত্মক বেয়া অভ্যাস এইটোৱে আমাক জীৱনত বহুত পিছুৱাই নিব তো 2026টো যদি সঁচাকৈ চেঞ্জ কৰিব বিচাৰিছা তেতিয়াহ'লে এটা বস্তু এক্টিভেট আজিৰ পৰাই কৰা যে ৰাতিপুৱা সাৰ পাই উঠি প্ৰথম 20 মিনিট সময় যাতে তুমি ফোনটোক স্পৰ্শও নকৰা প্ৰথম 20 মিনিট সময় তুমি মেডিটেট কৰিব পাৰা তুমি বিচনাতে শুই অকণমান ভিজুৱেলাইজ কৰিব পাৰা লাগে তুমি অকণমান লেজি ফিল কৰা ইন দ্য ফাৰ্ষ্ট 20 মিনিটছ ইজ অ'কে কিন্তু ফাৰ্ষ্ট 20 মিনিটছত মোবাইল ষ্ট্ৰিক্টলি নট এলাউড থাৰ্ড লাৰ্ণ ওৱান থিং এভৰি ডে সদায় এটা আমি মিছন ৰাখিব লাগে যে সদায় যাতে কিবা এটা নতুন বস্তু শিকিব পাৰোঁ এটা নতুন কথা শিকিব পাৰোঁ সেইটো কোনোবা ভিডিঅ'ত চাই কোনোবা কিতাপ পঢ়ি পডকাষ্ট কৰি আমি কোনোবা এটা চ'ৰ্চৰ পৰা এটলিষ্ট আমি কিবা এটাতো নতুন বস্তু সদায় শিকিব লাগে আৰু যদি পাৰোঁ সেই বস্তুটোক নোট ডাউন কৰিও ৰাখিব লাগে কাৰণ আমি লাষ্ট সপ্তাহত কি নতুন বস্তু শিকিলোঁ সেইটো যদি আমি এসপ্তাহৰ পাছত পঢ়োঁ তেতিয়াহ'লে সি আমাক ৰিভাইণ্ড কৰিব আৰু সি আমাৰ লাহে লাহে পাৰ্মানেণ্ট মেমৰিত সোমাই যোৱা আৰম্ভ হ'ব নম্বৰ 4 ইম্প্ৰুভ ওৱান স্মল হেবিট এভৰি ডে আমি নিজেও জানো যে আমাৰ তাত কি বেয়া হেবিট আছে আৰু আমি এইটোও জানো যে কি হেবিট ল'লে আমি আমাৰ প্ৰফেশ্যন লাইনত বা আমি আমাৰ একাডেমিকৰ লাইফত আমি চেঞ্জেছ আনিব পাৰিম তেনেকুৱা কিবা এটা হেবিট যিটো চেঞ্জ হ'লে আমাৰ কেৰিয়াৰত চেঞ্জ আহিব তেনেকুৱা এটা হেবিট প্ৰত্যেক দিনাখনে অলপ ইম্প্ৰুভ কৰিব ট্ৰাই কৰিব লাগে যদি কোনোবাই স্পকেন ইংলিছ নাজানে তেতিয়াহ'লে ডেইলি অকণমান স্পকেন ইংলিছ প্ৰেক্টিছ কৰিব লাগে কাৰোবাৰ যদি লিখা অভ্যাস নাই ডেইলি অকণমান লিখা অভ্যাস কৰিব লাগে কাৰোবাৰ যদি পাব্লিক স্পিকিং কৰিব ভয় লাগে তেওঁ ডেইলি অকণমান পাব্লিক স্পিকিং কৰাৰ প্ৰেক্টিছ কৰিব লাগে সেয়া আইনাৰ সন্মুখতে কৰক নো প্ৰব্লেম পইণ্ট আপগ্ৰেড ইয়ৰ মাইণ্ডছেট আমাৰ আটাইতকৈ ডাঙৰ শত্ৰুটো নহয় এখন পৃথিৱীত নাই আমাৰ আটাইতকৈ ডাঙৰ শত্ৰুটো আমাৰ নিজৰ মনৰ ভিতৰত আছে আৰু সেই শত্ৰুটো হৈছে আমাৰ চিন্তা আমি যেতিয়াই নিজৰ লগত নেগেটিভ চিন্তা কৰোঁ নহয় ব্ৰেইনে সেইটো সঁচা বুলি মানি লয় কেনেকুৱা নেগেটিভ চিন্তা মই এইটো কামৰ বাবে যোগ্য নহয় মই চাগে এই কামটো কৰিব নোৱাৰিম মোৰ কাৰণে এইটো অসম্ভৱ মই ইমান যোগ্য হয় জানো যেতিয়া এনেকুৱা চিন্তা আমি বাৰ কৰা আৰম্ভ কৰোঁ ব্ৰেইনে এইটো সঁচা বুলি মানি লোৱা আৰম্ভ কৰে আৰু তাৰ কাৰণে ব্ৰেইনে আমাক তেনেকুৱা ধৰণৰ অপৰচুনিটি দেখুৱাই বা এনেকুৱা ধৰণৰ চিটুৱেশ্যন ক্ৰিয়েট কৰে য'ত আমি এইটো ফিল কৰোঁ যে য়েছ আমি যোগ্য নহয় তো ইয়াক অকণমান আমি চেঞ্জ কৰিব লাগে আমি অকণমান নিজক এইটো কথা ক'ব লাগে যে য়েছ থ্ৰু চেল্ফ টক যে আই এম ৰেছপনচিবল ফৰ মাই লাইফ আই কেন ডু এনিথিং মোৰ কাৰণে সকলো সম্ভৱ মই নোৱাৰিলে কোনে পাৰিব অ'কে চ' কথাটো এনেকুৱা যে এই বাক্যবোৰ কওঁতে আৰম্ভণিত আমাৰ অকণমান কনফিডেঞ্চ লেভেলটো কম হয় আমাৰ বিশ্বাসটো অলপ কম থাকে এই বাক্যবোৰৰ ওপৰত আৰু এই বিশ্বাসটো বঢ়াবৰ কাৰণে আমি অলপ কিতাপ পঢ়িব লাগে আমি যদি অকল বাহিৰা কিতাপ পঢ়োঁ আমি যদি অকল মটিভেশ্যনেল কিতাপ পঢ়োঁ আমি সেই কিতাপত আমি এনেকুৱা ধৰণৰ উদাহৰণ পাম য'ত এজন জিৰ'ই হিৰ' হৈ গৈছে য'ত এজন বাৰ ফেইলিয়াৰৰ পিছত এজন মানুহ এক্সট্ৰাঅৰ্ডিনাৰী হৈ গৈছে আৰু যেতিয়া আমি তেনেকুৱা ষ্টৰিবিলাকৰ লগত কানেক্ট হ'ম তো ব্ৰেইনে এভিডেঞ্চ পাব এইটো মানি ল'বৰ কাৰণে যে য়েছ আমাৰ লাইফটো চেঞ্জ হ'ব পাৰে কাৰণ ব্ৰেইনে মানি লোৱা নাই কাৰণ ব্ৰেইনে এভিডেঞ্চ পোৱা নাই প্ৰমাণ পোৱা নাই তো ব্ৰেইনক আমি প্ৰমাণ দিব লাগে প্ৰমাণ ক'ত পাম আমি তেওঁলোকৰ বায়োগ্ৰাফিবিলাকত পাম তেওঁলোকৰ মটিভেশ্যনেল কিতাপবিলাকত পাম আৰু এটা চ'ৰ্চ আছে পডকাষ্ট এটা খুব ভাল বস্তু আৰু মই ভাবোঁ যে পডকাষ্ট বোলা বস্তুটো বহুত বাঢ়িব লাগে কিন্তু পডকাষ্টত আমি এইবিলাক চাব নালাগে যে কাৰোবাৰ লাভ ষ্টৰী কি আছিল কি নাছিল কেতিয়াবা এণ্টাৰটেইনমেণ্টৰ কাৰণে চাইছোঁ বেলেগ কথা বাট সেইটো পডকাষ্টৰ আমি একো শিকিব নোৱাৰোঁ আমি শিকিব কি পাৰিম যদি এজন মানুহ ছাকচেছফুল হয় আৰু তেওঁ এটা পডকাষ্টত গৈছে আৰু তেওঁৰ ছাকচেছৰ চিক্ৰেট শ্বেয়াৰ কৰিছে তেতিয়াহ'লে আমি তেওঁৰ গোটেই জীৱনটোৰ যিখিনি লেচন আছে জীৱনটোৰ পৰা তেওঁ যিখিনি বস্তু শিকিছে আমি এটা আধা ঘণ্টাৰ পডকাষ্টত তেওঁৰ পৰা জানি যাব পাৰিম যদি কোনোবা এজন ৰাইটাৰ আছে যোনে এখন ফেমাছ কিতাপ লিখিছে চেল্ফ হেল্প বুক আপুনি কিতাপখন পঢ়িব বিচৰা নাই আৰু আপুনি কিতাপখনৰ বিষয়ে জানিবও বিচাৰিছে তেতিয়াহ'লেও
আপোনালোকে পডকাষ্ট চাব পাৰে আৰু যদি ইভেন তোমালোকে ষ্টুডেণ্ট হোৱা তোমালোকেও পডকাষ্ট চাব পাৰা পডকাষ্ট চোৱাৰ কোনো হেৰি নাই পডকাষ্ট আটাই চাব পাৰে আৰু পডকাষ্ট আটাই চাব লাগে মই সেইটো ভাবোঁ থাৰ্ড আহিল চেল্ফ টক মই মাত্ৰ কৈছিলোঁ যে আমি নিজৰ লগত খুব বেছি পজিটিভ কথা পাতিব লাগে থাৰ্ড বস্তু হৈছে আমি ছাকচেছফুল মানুহৰ লগত বেছি সময় কটাব লাগে চাওক এজন যদি ছাকচেছফুল মানুহৰ লগত আমি সময় কটাও নহয় তেওঁৰ মুখত কেনেকৈ ছাকচেছফুল হ'ব পাৰি তাৰ বিষয়ে কথা ওলাব কাৰণ তেওঁ সেইটো জানে কিন্তু যদি আমি এজন ফেইলাৰৰ লগত বেছি সময় কটাও তেওঁ সেইটো বস্তু আমাক এক্সপ্লেইন কৰিব যে কেনেকৈ ফেইলিয়াৰ হ'ব পাৰি ৰাইট কাৰণ তেওঁ সেইটো বস্তুৰ এক্সপাৰ্ট গতিকে এইটো বহুত মেটাৰ কৰে যে আমি কেনেকুৱা মানুহৰ লগত সময় কটাই আছোঁ তো 2026 চনটো যদি চেঞ্জ কৰিব বিচৰা গৈছে যদি 2026 চনটো ৰিয়েলি তুমি তোমাৰ লাইফটো চেঞ্জ কৰিব বিচাৰিছা তেতিয়াহ'লে বাহিৰা কিতাপ পঢ়া আৰম্ভ কৰা যিবোৰ সেলফ হেল্প মোটিভেশ্যন কিতাপ আছে আৰু নতুবা আপুনি পডকাষ্ট চোৱা আৰম্ভ কৰা নতুবা ছাকচেছফুল মানুহৰ লগত অকণমান টাইম কটোৱা আৰম্ভ কৰা আৰু নিজৰ লগত কেৱল পজিটিভ কথা পাতা দেখিবা 2026 চনটো অট'মেটিকলি তোমাৰ কাৰণে লাইফ চেঞ্জিং ইয়াৰ হৈ যাব পইণ্ট নম্বৰ 5 লিভ ইউৰ কমফৰ্ট জোন এণ্ড টেক দ্য গ্ৰ'থ কমফৰ্ট জোন যিটো আছে ন যিটোক আমি আৰাম বুলি কওঁ আৰাম বোলা বস্তুটো যিটো সময়ত আমি লৈ আছোঁ সেই সময়ত বিৰাট ভাল লাগে তাৰ পাছত গোটেই জীৱনটো বেয়া লাগে ৰাইট সেইটো কাৰণে কমফৰ্ট জোন বোলা বস্তুটোক আমি এৰিব লাগে তো 2026 চনত আমি এটা এনেকুৱা ডিচাইড কৰি ল'ব লাগে যে আমি এনেকুৱা কেইটামান কাম ডে টু ডে লাইফৰ কৰা আৰম্ভ কৰিম যিটো কাম কৰিবৰ কাৰণে জেনেৰেলি মোৰ ভয় লাগে বা যিটো কাম কৰিবৰ কাৰণে মই ইচ্ছা নকৰোঁ যিটো কাম মোৰ কৰিব লাগে বুলি মই জানো কিন্তু মই কেতিয়াও কৰা নাই কাৰণ সেইটো কামটো কৰি মোৰ ভাল নালাগে কিন্তু যদি সেই কামটো কৰা দৰকাৰ তেতিয়াহ'লে আমি কামটো ষ্টাৰ্ট কৰিব লাগে সেয়া সদায় ৰাতিপুৱা সময়তকৈ অলপ আগত উঠাই হওক আমি এক্সাৰচাইজ কৰাই হওক আমি কিতাপ পঢ়াই হওক আমি লিখাই হওক যিকোনো এটলিষ্ট এনেকুৱা আমি 5টা কাম বিচাৰি ল'ব লাগে যি 5টা কাম আমাৰ কাৰণে আজিৰ দিনত বহুত টান কৰিবৰ বেয়া লাগে কিন্তু আমি জানো যে এই 5টা কাম কৰিলে আমাৰ লাইফটো চেঞ্জ হ'ব এই 5টা কামটো নোট ডাউন বনাই ল'ব লাগে আৰু এটলিষ্ট সপ্তাহত 3 দিন হ'লেও সেই কামকেইটা ট্ৰাই কৰিব লাগিব 2026 চনত যদি আমি সঁচাকৈ 2026 চনটোক চেঞ্জ কৰিব বিচাৰিছোঁ ৰাইট চ' মই এতিয়ালৈকে তোমালোকক 5টা পইণ্টৰ কথা ক'লোঁ আৰু প্ৰতিটো 5টা পইণ্টতে অলপ ডিটেইলছত তোমালোকে চাগে বুজি পাইছা যে কি কৰিব লাগিব কিন্তু কথাটো হ'ল যে এতিয়া মই কি কৰিবা মই জানো ভিডিঅ'টো চাই নেক্সট ভিডিঅ'টোলৈকে গুচি যাবা আৰু হয়তো ফোনটো থৈ দিবা বাট কথাটো হ'ল যে যদি সঁচাকৈ 2026টো চেঞ্জ কৰিব ইচ্ছা আছে নহয় ইয়াত প্ৰথম যিকেইটা কাম কৰিব দিয়া গৈছে সেইকেইটা কাম আৰম্ভণি কৰা যিকেইটা কাম কৰিব দিয়া গৈছে অলপ ভিডিঅ'টো থোৱা ফোনটো থোৱা থৈ পেলাই 5 মিনিট সময় লগোৱা ইয়াত যিকেইটা কাম দিছে সেই কামকেইটা তুমি নোট ডাউন কৰা আৰু যদি তুমি পাহৰি গৈছা যে কি কাম আছিল ভিডিঅ'টো আৰু এবাৰ ৰিভাইণ্ড কৰি চোৱা আৰু এবাৰ নোট বনাম বুলি চোৱা আৰু দেখিবা 2026ৰ সলনি হোৱাৰ আৰম্ভণি আজি এই মুহূৰ্তৰ পৰাই হৈ যাব মই জানো ভিডিঅ'টো থৈ পেলাই কাগজ কলম লৈ কিবা এটা লিখাটো তোমাৰ কাৰণে এইটো কমফৰ্ট জোনত নাই বাট বিলিভ মি এই যিটো কমফৰ্ট জোনটো এৰিবা নহয় তাৰ পৰাই গ্ৰ'থ আৰম্ভ হ'ব চ' ডু ইট 2026 চনটো বহুত ভাল হওক সেইটো মই আশা কৰি মই ইয়াৰ পৰা বিদায় লৈছোঁ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টোক শ্বেয়াৰ কৰিবা মেক্সিমাম মানুহলৈকে যাতে 2026 চনটো বহুত মানুহৰে ভাল যায় ভিডিঅ'টো শেষলৈকে চাবে অশেষ ধন্যবাদ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই বাই